কেনেকুৱা ধৰণৰ তথ্য বিচৰা বুলি ক'ব নোৱাৰি ঠিক আমি সেইটো বাৰু ক'ব নোৱাৰোঁ এটা ইনভেষ্টিগেশ্যনৰ খাতিৰত আমি ভিতৰুৱা কথাখিনি নকওঁ কিন্তু আমি জুবিন দাৰ ন্যায় পোৱাৰ স্বাৰ্থত আমি এটা দিন জুবিন দাৰ নামত আহিছোঁ ওলাই আমি স্বতঃস্ফূৰ্তভাৱে আহিছোঁ নিজাববীয়াকৈ জনাইছোঁ আমি কিমানত এগ্ৰিমেণ্ট কৰিছিলোঁ আচলতে আমাৰ ডাউট আছে যে যদি এটা মাইক্ৰফোনৰ 5 লাখৰ মাইক্ৰফোন এটা 16 লাখ কৰিব পাৰে নিশ্চয় আমাৰ 12 লাখৰ এগ্ৰিমেণ্টটো তেওঁ কিমান দেখাইছে জুবিন দাক সেইটোৰ ওপৰত ডাউট আছে কাৰণে আমি আগবাঢ়ি আহিছোঁ বিশেষ আৰু বেলেগ নাই বাৰু ইয়াৰো এটা কিবা এটা ইয়াৰ পৰা ৰিজাল্ট ওলাক যে তেওঁ 12 লাখটো আচলতে জুবিন দাক কৈছে নে নাই জনাইছে নে নাই 12 লাখ হয় না নহয় জুবিন দাই তাৰ পৰা কিমানৰ হিচাপ পাইছে সেইটো কাৰণে আমি আহিছোঁ আপোনালোকৰ কথা বতৰা চাগে সিদ্ধাৰ্থৰ লগতে হৈছিল সিদ্ধাৰ্থৰ লগত ফোনত হৈছিল কিন্তু বাকী যিখিনি যোগাযোগ মানে লেনদেনৰ কথা সেইটো সিদ্ধাৰ্থে নিজাববীয়াকৈ কৰা নাছিলে কাৰ থ্ৰুদি কৰিছিল সেইটো কিষাণুৰ দাস বুলি এজন ল'ৰাক পঠাইছে মানে প্ৰথমতে সিদ্ধাৰ্থে অহাৰ কথা আছিল পিছত তেওঁ নাহি কিষাণুক পঠাইছে বাকীখিনি কিষাণুৰ লগতে হৈছে 12 লাখ টকাৰ এগ্ৰিমেণ্ট কিষাণুৱে লৈছে হয় কেছ পইচা আমি প্ৰথম যিটো এগ্ৰিমেণ্ট আছিল সেইটো আমি অনলাইন কৰিছোঁ 50,000 টকা আৰু বাকীখিনি কেছ হয় আমি যিখিনি দিব পাৰোঁ আমাৰ পৰা তথ্য আমাৰ এগ্ৰিমেণ্ট কপি কিবা কিবি যি আছিলে সেইখিনি দিছোঁ আশা কৰিছোঁ সেইখিনি কিবা এটা নহয় কিবা সহায় কৰিব জুবিন দাৰ নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ এতিয়া সন্দেহ বাঢ়ি গ'ল কাৰণ অনুষ্ঠানটো হৈ গ'ল কিন্তু এতিয়া মনত আহিছে যে পইচা হয়তো বেছিকৈ আপোনালোকৰ লাহে লাহে যেতিয়া কথাবিলাক ওলাই আছে তেতিয়াতো নিশ্চয় আমাৰো সন্দেহ এটা আহিছে এনেকুৱা সেইকাৰণে আমি জুবিন দাৰ প্ৰথম আমি 13 চনত মাতিছিলোঁ তাৰপিছত 18 চনত এবাৰ মাতিলোঁ এইবাৰ শেষবাৰৰ বাবে আমি 2025